নমস্কাৰ সকলোকে। আজি আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলটো দেখি মই আজি কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। যি অসম পুলিচত এতিয়া যিসকল কেণ্ডিডেটে বা প্ৰথমবাৰ এপ্লাই কৰিম বুলি ভাবি আছে বা যিসকল আগতে কৰিছে সেইসকলেতো গম পাবই নিশ্চয়। আৰু তথাপিও মই আজি এই ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ এটা কনষ্টেবল ড্ৰাইভাৰখিনিৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব, ৰানিং কিমান হ'ব, আপোনালোকৰ বয়সটো কিমানৰ পৰা কিমানলৈকে হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে ড্ৰাইভিং লাইচেন্সটো আপোনালোকৰ হেভি লাইচেন্স লাগিব নে SMB লাইচেন্স লাগিব, সকলোবোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে মই বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে বহুতখিনি ডিপাৰ্টমেণ্টৰ পোষ্ট আছে কনষ্টেবল ড্ৰাইভাৰত, কাৰণ কিয় ইয়াতে ফায়াৰ ইমাৰ্জেঞ্চিৰ আছে, অসম পুলিচৰ আছে, APR এই সকলোবোৰৰ ড্ৰাইভাৰৰ পোষ্টখিনি আছে। গতিকে কোনটো ডিপাৰ্টমেণ্টত কিমান লাইচেন্স লাগিব, কিমান বয়স লাগিব, ফৰেষ্টাৰৰ কিমান লাগিব, ফায়াৰ ব্ৰিগেডৰ আপোনালোকৰ লাইচেন্সটো কিমান লাগিব, সকলোবোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে মই বুজাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু বয়সৰ যদি কথা কওঁ, আপোনালোকৰ ইয়াতে নৰ্মেলি বয়সটো আপোনালোকে জানে 18 বছৰৰ পৰা 25 বছৰলৈকে থাকে। আৰু লগতে আপোনালোকে ৰিলেশ্যনটো আপোনালোকে পাই যায়। ST সকলে 5 বছৰ পায়, আপোনালোকে বাকী অন্যখিনিয়ে আপোনালোকৰ 3 বছৰ পায়। গম পাইছে, এইটোতো আপোনালোকে নিশ্চয় জানে। আৰু ইয়াতে আপোনালোকৰ যদি 18 বছৰৰ পৰা 40 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰে, প্লাছ আপোনালোকৰ ৰিলেশ্যনটো আপোনালোকে পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগত যদি আপোনালোকৰ তাত হেভি লাইচেন্স নাই, তেনেহ'লেও আপোনালোকে ডিছপেন্স ৰাইডাৰ বা কনষ্টেবল ড্ৰাইভাৰ অসম পুলিচৰ আণ্ডাৰত যোনখিনি অসম পুলিচৰ ফৰেষ্ট ড্ৰাইভাৰখিনি আপোনালোকে হেভি লাইচেন্স নহ'লেও এপ্লাই কৰিব পাৰে। LMB লাইচেন্স হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকৰ হেভি লাইচেন্সটো ক'ত দৰকাৰ হয়? হেভি লাইচেন্সটো আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত তাত হেভি লাইচেন্স লাগে, অৰ্থাৎ হেভি মটৰ ভেহিকেলৰ লাইচেন্সটো লাগিব। আৰু বয়সৰ যদি কথা কওঁ, আপোনালোকৰ ইয়াতে নৰ্মেলি বয়সটো আপোনালোকে জানে 18 বছৰৰ পৰা 25 বছৰলৈকে থাকে। আৰু লগতে আপোনালোকে ৰিলেশ্যনটো আপোনালোকে পাই যায়। ST সকলে 5 বছৰ পায়, আপোনালোকে বাকী অন্যখিনিয়ে আপোনালোকৰ 3 বছৰ পায়। গম পাইছে, এইটোতো আপোনালোকে নিশ্চয় জানে। আৰু ইয়াতে আপোনালোকৰ যদি 18 বছৰৰ পৰা 40 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰে, প্লাছ আপোনালোকৰ ৰিলেশ্যনটো আপোনালোকে পাই যাব। গম পাইছে। আৰু এটা সুবিধা আছে, আৰু ইয়াতে BDP সকলৰ কাৰণে 3 ইয়াৰ্ছ আপোনালোকক আকৌ দিছে বয়স। যদি আপোনালোকে BDP মেম্বাৰ্ছ হয় তেনেহ'লে আকৌ 3 ইয়াৰ্ছ আপোনালোকে পাবই এক্সট্ৰাকৈ। সেইখিনিও কনষ্টেবলৰ কাৰণে এবাৰ এপ্লাই কৰিবলৈ সুবিধাটো আছে। বহুতে এতিয়া ভাবি আছে মই 18ৰ পৰা 25লৈকে মোৰ বয়সে শেষ হৈ গ'ল, এপ্লাই কৰিব নোৱাৰিম। কিন্তু আপোনালোকে 40 বছৰ আৰু প্লাছ আপোনালোকৰ ৰিলেশ্যনটো লগাই কিনেও আপোনালোকে এতিয়া কনষ্টেবল ড্ৰাইভাৰত এপ্লাই কৰিব পাৰিব আপোনালোকে ফৰেষ্টাৰ। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ কিন্তু আপোনালোকে নিশ্চয় জানেই। যেনেকুৱা কনষ্টেবল AB UB সকলৰ ৰানিং হয়, 3200 মিটাৰ ৰানিং হ'ব। আৰু লং জাম্প হৈছে আপোনালোকে নিশ্চয় জানে। আৰু আপোনালোকৰ চিনাপ আছে, সেইখিনি ছেম প্ৰচেছে হয়। AB UB লগত চব একেলগে ৰানিং কৰা হ'ব। যোৱাবাৰ যেনেকৈ ৰানিং কৰিছে চব একেলগে দৌৰাই যেনেকৈ ৰানিং হৈছিলে, ঠিক সেই ধৰণে এইবছৰো ৰানিং হ'ব। 3200 মিটাৰে ৰানিং হয়। আৰু টাইমটো আপোনালোকে নিশ্চয় জানে, টাইমখিনিতো বাকীখিনি ক'বলৈ দৰকাৰেই নাই। গতিকে আপোনালোকে যিসকলৰ এতিয়াও বয়স ভাবি আছে যে 25 এবাৰলৈ মই এপ্লাই কৰিব নোৱাৰিম নেকি, এপ্লাই কৰিব পাৰিব আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। সেইকাৰণে মই ভিডিঅ'টো আজি আপলোড দিছোঁ যে বহুতে কনফিউজ হৈ আছিলে। ঠিক আছে। আৰু ইয়াৰে চিলেকশ্যন প্ৰচেছ কিন্তু আপোনালোকে নিশ্চয় জানে। ড্ৰাইভিং স্কিল টেষ্ট হয়, ইয়াতে প্ৰথমতে ৰানিং হ'ব। তাৰপিছত আপুনি এইখিনি ফিজিকেলখিনি আপোনাৰ কমপ্লিটলি শেষ হোৱাৰ পিছত আপোনালোকে আপোনাৰ ইয়াৰ স্কিল টেষ্ট থাকে। ড্ৰাইভিঙৰ স্কিল টেষ্টৰ পিছত আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ পৰা আপোনালোকৰ ভাইভা থাকে। আৰু আপোনালোকে যেতিয়া ড্ৰাইভাৰ স্কিল টেষ্ট কৰিব যাব, তেতিয়াও আপোনালোকৰ এটা ভাইভা লোৱা হয় বা গাড়ীৰ বিষয়ে আপোনালোকক সুধিব। তাৰপিছতে আপোনালোকে সেই প্ৰচেছটো পাছ কৰাৰ পিছতে আপোনালোকৰ গাড়ী চলাবলৈ দিয়া হ'ব। আপোনালোকে চিলেকশ্যন প্ৰচেছখিনি বাৰু গম পায়, যিসকলে আগতে দিছে বা নতুনসকলে এইটোৱে আৰু ৰানিং আগতে হ'ব। এইখিনি প্ৰচেছখিনি কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে মাতা হয়। তাৰপিছত ৰিটাৰ্ণ এক্সাম, তাৰপিছত ভাইভা, তাৰপিছতহে মেৰিট লিষ্ট হয়। এনেকুৱা ধৰণৰ। আৰু সেইকাৰণে মই ভিডিঅ'টো বিশেষকৈ বনালোঁ যে যিসকলৰ বয়স বেছি হৈ গৈছে বা সিহঁতে এপ্লাই কৰিব নোৱাৰিম বুলি ভাবি আছে, এপ্লাই আপোনালোকে কৰিব পাৰিব, টেনশ্যন ল'ব নালাগে। যদি এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে এপ্লাই কৰি লওক, যিহেতু 16 জানুৱাৰীলৈকে আছে লাষ্ট ডেট। যিসকলে নতুনকৈ এতিয়া মোৰ চেনেলত আহিছে বা আমাৰ চেনেলত আহিছে, সকলোৱে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ইয়াৰ উপৰি আৰু নতুন ভিডিঅ' আহি থাকিব এতিয়া অসম পুলিচৰ বিষয়ে। প্ৰতিটো বিষয়ৰ মই বহুত কমেণ্টৰখিনিও ৰিপ্লাই দিব পৰা নাই, বহুতখিনি কমেণ্ট। আৰু আপোনালোকে এতিয়াও কমেণ্ট কৰিব পাৰে যদি আপোনালোকৰ কিবা মনত ডাউট থাকি যায়। আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপডেটখিনি আপোনালোকে পাই থাকিব। যিমানটো পাৰোঁ দিবলৈ চেষ্টা কৰি থাকিম, আৰু নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ' আহি থাকিব। গতিকে আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' লগ পাম সকলোকে।
জয় হিন্দ।